ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। মছলাবিহীন সুস্বাদু জিলমিল শাকৰ এটা সুস্বাস্থ্যকৰ ৰেচিপি তৈয়াৰ কৰোঁ আহক। শেহতীয়াকৈ কৰা আলু অলপ আছে। বায়নৰ ঘৰৰ বুন্দায়ো যেনেকৈ ৰাগ টানে, ঠিক তেনেদৰে মাকৰ পিছে পিছে জীয়েকো গৈছে আলু খান্দিবলৈ। লহপহকৈ বাঢ়ি উঠা মাত্ৰ এজোপা মৰিচা শাক আছে। সঁচৰ বাবে যিহেতু ৰখা হৈছে, সেয়েহে ইয়াৰ বুঢ়া পাতবোৰ অলপ ছিঙি ল'লোঁ। ছোৱালীজনীয়ে ডাল এটা নভঙাকৈ থাকিব নোৱাৰিলে। একো ক'বও নোৱাৰি, দেউতাৰ একমাত্ৰ নাতিনী, কান্দিলে আমাৰ পিঠিতে উকিল পৰিব। শাকনি বাৰীতে নিজে নিজে গজা জিলমিল শাকজোপা ইমান ঘনকৈ গজিছে, দেখিয়ে ৰ'ব নোৱাৰা হৈছোঁ। ভাবিলোঁ ছিঙিয়ে লওঁ। আমাৰ ছোৱালীজনীয়ে ভাবিছে চাগৈ, মায়ে যে গৰুৰ দৰে ঘাঁহনিত কিবা কৰি আছে। এই ৰেচিপিটোত এটা কথাই ভাল, কুটা বচাত বিশেষ ঝামেলা নাই। ভালদৰে ধুই ল'লেই আধা কাম শেষ বুলি ধৰি ল'ব পাৰি। সুস্থি মানুহৰ ক্ৰিয়েশ্যনবিলাক এনেকুৱাই হয়, বুজিছেনে? নিজৰ প্ৰশংসা নিজে কৰিব নাপায়, হয়নে নহয় ৰাইজ? হ'ব পেক বন্ধ কৰা আৰু ৰেচিপিত ধান্দা দিয়া। এতিয়া কেৰাহী চৌকাত পাতি শাকখিনি গোটে গোটে দি দিছোঁ। বিলাহী দুটাও গোটাকৈ দি দিয়া হ'ল। দেখিবলৈ কিন্তু ধুনীয়াই লাগিছে। এতিয়া নহৰু 5 ফুটামান, লগতে জালুক 15-20টামান আৰু মিডিয়াম চাইজৰ পিঁয়াজ দুটাও দি দিয়া হ'ল। লগতে আদা 2 ইঞ্চিমান আৰু সোৱাদ অনুসৰি নিমখ দিয়া হ'ল। পিছে আলুখিনি বেলেগ এটা চৰুতহে সিজোৱা হৈছিল দেই। সিজোৱা আলুখিনিৰ বাকলি গুচাই কাটা চামুচ এখনেৰে খুচি লোৱা হৈছে। ঘৰত যেতিয়াই আলু সিজে, বাকলি গুচোৱা কামটো কিন্তু মোৰ ভাগতে পৰে। আৰু লগতে বাচন ধোৱা কামটো বাৰু বাদ দিয়ক। এতিয়া সিজোৱা শাকখিনি বেলেগ এটা পাত্ৰত ঠাণ্ডা হ'বলৈ দি দিয়া হ'ল। এই পানীখিনিও পিছত ব্যৱহাৰ হ'ব, একো পেলনি নাযায়। এতিয়া সিজোৱা আলুখিনিত অলপ নিমখ আৰু হালধি সানি লোৱা হৈছে। অৱশ্যে এই কামটো আপুনি স্কিপ কৰি চিধাই ফ্ৰাই কৰি ল'ব পাৰে। সোৱাদৰ কোনো সাল সলনি নহয়। এই কামটো নকৰিলে ফ্ৰাই আলুখিনি দেখিবলৈ ভাল নহ'ব যে। আচলতে ৰেচিপিটো খাবলৈ বনোৱা হৈছে নে চাবলৈ? বাৰু সেইবোৰ বাদ দিয়ক। গৰম কেৰাহীত তেল দিয়ক। তেলত ধোঁৱা ওলালেই আলুখিনি ফ্ৰাই হ'বলৈ দিয়ক। এতিয়া আলুখিনি ভাজি ৰঙা কৰি দিয়া যাওক। তাৰ পাছত কাঁহী এখনত ধুনীয়াকৈ মেলি দিয়া হৈছে। দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু? মই বাৰু গৰম লাল চাহৰ লগত ট্ৰাই কৰা নাই। অৱশ্যে ঠাণ্ডা লাল চাহৰ লগত এদিন খাইছিলোঁ, ভালেই লাগিছিল বাৰু। ঠাণ্ডা লাল চাহ কোনেনো খায় বাৰু? বুজাই বুজিছে, তুমি মাথা মাৰিব নালাগে। এতিয়া সিজোৱা শাকখিনি মিক্সিত দি এটা পেষ্ট বনাই ল'ম। অৱশ্যে ইয়াত আমি বেলেগকৈ পানী দিব নালাগিব, নহ'লে সোৱাদ সলনি হৈ যাব। এতিয়া থাকি যোৱা তেলখিনিতে অলপ পাঁচফোৰণ দি শাকৰ পেষ্টখিনি দি লওঁ। অলপ ভজা পাছতে নিমখ আৰু অলপ দি লোৱা হ'ল। মোৰ অনুমানত নিমখ অলপ কম হৈছিল। একো অনুমান নহয়, চেলেকি চাই লৈছে আৰু। এনেদৰে 2 মিনিটমান ভজাৰ পিছত ৰাখি থোৱা শাকৰ পানীখিনি দি দিছোঁ। এতিয়া উতল এটা অহাৰ অপেক্ষা। উতল অহা মাত্ৰকে ফ্ৰাই আলুখিনি দি দিছোঁ। ইয়াৰ পিছতে আমাৰ ৰেচিপিৰ কাম প্ৰায় শেষ আৰু। 2 মিনিটমান উতলাই গ্ৰেভিখিনি ডাঠ হোৱা মাত্ৰকে নমাই দিয়া হ'ল। আপুনি যদি আমাৰ এই আঞ্জাখন চাই ভাল পালে আৰু
আপোনাৰ যদি বহুমূলীয়া এটা লাইকৰ আমাক যোগ্য বুলি ভাবে তেন্তে এটা লাইক কৰি দিব। লগতে আপোনাৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাক ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। লগতে জেঠীতেও আমাক ঠিক ঠিককৈ সঁহাৰি জনাইছে।